এয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি মৰিগাঁওবাসী ৰাইজৰ হৈ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক উষ্ম আদৰণি জনাইছোঁ, লগতে তেখেতক উপজা দিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ, লগতে আদৰণি জনাইছোঁ অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায়, সবলীকৰণ, তথ্য আৰু জনসংযোগ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেউৰী ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, মৰিগাঁও জিলা আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ বিশেষ আয়ুক্ত সচিব শ্ৰীযুত ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা শ্ৰীযুত দেৱজিৎ দাস ডাঙৰীয়া, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত হেমন্ত কুমাৰ দাস ডাঙৰীয়া, লগতে বিশিষ্ট সমাজকৰ্মী আৰু আমন্ত্ৰিত অতিথি শ্ৰীযুত ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া, শ্ৰীযুত সুৰেশ বৰা ডাঙৰীয়া, শ্ৰীযুত পল্লৱ বৰদলৈ ডাঙৰীয়া, শ্ৰীযুতা মল্লিকা বৰদলৈ ডাঙৰীয়ানী আৰু শ্ৰীযুত চন্দন দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, লগতে সমূহ ৰাইজক পুনৰবাৰ আদৰণি জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসম সংগীতেৰে আজিৰ অনুষ্ঠানৰ শুভ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ। সকলোৱে নিজ নিজ স্থানত থিয় হৈ অসম সংগীত আৰু অসমী আইৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া জাগিৰোড তথা মৰিগাঁওবাসীৰ হৈ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি সম্ভাষণ তথা উপজা দিনৰ শুভকামনা জনাবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক সম্ভাষণ জনাবলৈ শ্ৰীযুত ৰামপ্ৰসাদ সৰকাৰ, শ্ৰীযুত পল্লৱ বৰদলৈ, শ্ৰীযুতা মল্লিকা বৰদলৈ ডাঙৰীয়ানী আৰু শ্ৰীযুত চন্দন দাস ডাঙৰীয়াক মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি সম্ভাষণ তথা উপজা দিনৰ শুভকামনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত নৱজিৎ দাস, শ্ৰীযুত জিতু বৰা আৰু শ্ৰীযুত নিৰ্মল কোঁৱৰ। ধন্যবাদ। মৰিগাঁও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা প্ৰদানেৰে আৰু মৰিগাঁও তথা জাগিৰোডবাসীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰীকৰণেৰে কলং কপিলীৰ মিশ্ৰিত জলধাৰাই পবিত্ৰ কৰি তোলা ঐতিহাসিকভাৱে প্ৰসিদ্ধ জাগি ভকত গাঁৱৰ বুকুত আজি মুকলি হ'ল উন্নয়নৰ এক নতুন সেতুৰ। কপিলী নদীৰ ওপৰেৰে ৭১৫ ক নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় তথা অসম চৰকাৰৰ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা নিৰ্মিত এই দলংখনে আমাক কিমান উপকৃত কৰিব সেয়া আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ। সংলগ্ন পথসহ ১.২৪ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ১২.৯ মিটাৰ প্ৰস্থৰ এই দলংখন অতি ত্বৰান্বিত গতিত সম্পূৰ্ণ কৰি আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়। এই গৌৰৱোজ্জ্বল আৰু আনন্দময় দিনটোত এই অনুষ্ঠানৰ আদৰণি সম্বোধন লগতে বহুমূলীয়া ভাষণ প্ৰদানৰ বাবে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক সন্মানীয় শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ স্বপ্নদ্ৰষ্টা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া,
ৰহা সমষ্টিৰ বিধায়ক সন্মানীয় শশীকান্ত দাস প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ জাগিৰোডবাসী ৰাইজ, মৰিগাঁওবাসী ৰাইজ, সাংবাদিক বন্ধুসকল, সুধীবৃন্দ, আজিৰ পৰা 4 বছৰ আগতে যেতিয়া জাগিৰোড সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ দ্বিতীয়বাৰৰ বাবে, সেইখিনি সময়ত জাগিৰোডৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি আপোনালোকে মোক আকৌ জিকায়, আমাক যদি আকৌ জিকায়, তেতিয়াহ'লে জাগি ভকত গাঁৱৰ অৰ্ধনিৰ্মিত দলংখন আমি বনাবলৈকে আপ্ৰাণ প্ৰচেষ্টা চলাম। সেইখিনি সময়ত অন্য এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে জাগি ভকত গাঁৱৰ পৰা 7 কিলোমিটাৰ 8 কিলোমিটাৰৰ ভিতৰত অসমৰ অন্যতম এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ চেষ্টা কৰিম। সেই ইলেকশ্যনতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি আকৌ দ্বিতীয়বাৰৰ কাৰণে জাগিৰোডৰ পৰা নিৰ্বাচিত হওঁ, তেতিয়াহ'লে লাহৰীঘাটৰ 14 কিলোমিটাৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ কাষত মথাউৰি মাৰিম আৰু মৰিগাঁৱৰ ৰাইজক, জাগিৰোডৰ ৰাইজক, লাহৰীঘাটৰ ৰাইজক বানপানীৰ পৰা মুক্ত কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদত দ্বিতীয়বাৰৰ বাবে সেই নিৰ্বাচনত জয়লাভ কৰিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ল আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি আপোনালোকৰ আগত ক'বলৈ পাই সুখী হৈছোঁ যে 16-17-21 চনৰ নিৰ্বাচনত যি 3টা প্ৰতিশ্ৰুতি দি আপোনালোকৰ পৰা ভোট বিচাৰিছিলোঁ, সেই 3টা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ সক্ষম হ'লোঁ। জাগি ভকত গাঁৱৰ পৰা 7 মিনিটৰ দূৰত বঘৰাত মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে। 14 কিলোমিটাৰ মথাউৰি লাহৰীঘাটত আমি বনালোঁ আৰু আজি আমাৰ এই কপিলী নদীৰ দলংখন ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰিলে। আজি যে এই 3টা প্ৰতিশ্ৰুতি মই দিছিলোঁ, সেই প্ৰতিশ্ৰুতিকেইটা পালন কৰিব পাৰিলোঁ একমাত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি জাগিৰোডৰ ৰাইজক মৰম নকৰিলে হয়, নতুন অসমখন বনাবলৈ প্ৰত্যেক দিনাই দিনে ৰাতিয়ে কাম নকৰিলে হয়, এইখিনি কাম কৰিবলৈকে সক্ষম নহ'লো হয়। এইখিনি একেবাৰে সৰু কাম নাছিলে। ব্ৰহ্মপুত্ৰৰ ওপৰত বছৰ পাছত বছৰ কংগ্ৰেছ চৰকাৰ থাকিলে, মথাউৰি বনাব নোৱাৰিলে, এই দলংখন সম্পূৰ্ণ কৰিব নোৱাৰিলে, মৰিগাঁও জিলাত মেডিকেল কলেজ বনাব নোৱাৰিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত তেখেতে এই গোটেইকেইটা কাম কৰি মৰিগাঁৱৰ ৰাইজক যে ভাল পায়, জাগিৰোডৰ ৰাইজক যাতে তেখেতে ভাল পায়, সেয়া প্ৰমাণ কৰিলে। শ্ৰদ্ধাৰ ৰাইজ, এই প্ৰতিশ্ৰুতি পালনৰ ওপৰত আমি যাবলৈকে সক্ষম হ'লোঁ। জাগিৰোডে নতুনকৈ আকৌ প্ৰাণ পালে। জাগিৰোড অসমৰ মানচিত্ৰত, ভাৰতবৰ্ষৰ মানচিত্ৰত এই মুহূৰ্তত বহুল উচ্চাৰিত এটা নাম, কিয়নো এই জাগিৰোডলৈকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিলে। এই ইণ্ডাষ্ট্ৰী কোনে আনিলে? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এখন নেইলেট বুলি ইউনিভাৰ্চিটি জাগিৰোডলৈকে আনিবলৈকে সক্ষম হ'ল। কেইদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ফোন কৰিছিলে যে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ওচৰত যদি ক'ৰবাত আছে 1000 বিঘা মাটিচা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক সৰুগত কৰি আমাৰ ধৰমটোল আৰু আহঁতগুৰিৰ মাজৰ চিপিৰি আৰু দৌৰাদৌৰি পথাৰত 1000 বিঘা মাটি আমি উলিয়াই দিছোঁ। আৰু মই জানো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতো নতুনকৈ কিবা কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। মুঠৰ ওপৰত এইদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাগিৰোডৰ কাৰণে, মৰিগাঁৱৰ কাৰণে, অসমৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰিত্বৰ কালত গুৱাহাটীৰ চাৰিওকাষে কি হ'বলৈ গৈ আছে? ৰিং ৰোড হ'বলৈকে গৈ আছে। এই ৰিং ৰোড ক'লৈকে আহিব? সোণাপুৰৰ পৰা চন্দ্ৰপুৰলৈকে আহিব। আৰু কাৰ সুবিধা হ'ব? জাগিৰোডৰ ৰাইজৰ সুবিধা হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অতি কম দিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ ওপৰত লাহৰীঘাট আৰু দৰং সংযোগী এখন দলং নিৰ্মাণ কৰিব। কাৰ সুবিধা হ'ব? মৰিগাঁৱৰ ৰাইজৰ সুবিধা হ'ব। গতিকে মৰিগাঁৱৰ ৰাইজৰ হৈ, জাগিৰোডৰ ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেখেতক হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি আমি একো বিচাৰিবলগীয়া নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে আকৌ কৈছোঁ দিনে ৰাতিয়ে কাম কৰে।
আজি তেখেতৰ জন্মদিন আমি সকলোৱে জানো এই জন্মদিনত মই আজিও জানো যে ৰাতি 12টালৈকে 1টা বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিও কাম কৰিব কাৰণ তেখেত থমকি নৰয় যে অসমক আগুৱাই লৈ যাব লাগিব অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে লৈ যাব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মাজত আজি ক'ব খুচৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যে অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে লৈ যাব লাগিব বুলি এই কথা মুখ্যমন্ত্ৰী হৈ কোৱা নাই আজি প্ৰায় 20 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল তেতিয়াৰ পৰাই কৈছিল যে অসমক দেশৰ 5খন উন্নত ৰাজ্যৰ মাজলৈকে আমি লৈ যাম এই সপোন নিশ্চয়কৈ পৰিণত হ'ব ইয়াৰ উদাহৰণ আমি জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দেখা পাওঁ এই সপোন তেখেতৰ দিনতে পূৰণ হ'ব আমি দেখা পাওঁ গুৱাহাটী কেন্দ্ৰিক কি হ'ব গুৱাহাটী কেন্দ্ৰিক ৰিং ৰোড হ'ব তেখেতৰ দিনতে আমি কি দেখা পাইছোঁ ডিব্ৰুগড়ত এখন নতুন ৰাজধানী স্থাপন হ'ব আমাৰ বৰাক ভেলীত নতুন সেক্ৰেটাৰিয়েট মিনি সেক্ৰেটাৰিয়েট আৰম্ভ হ'ব মুঠৰ ওপৰত সকলোৰে কাৰণে কাম কৰিছে কোনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে অসমৰ প্ৰত্যেকজন অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি 1.5 লাখ যুৱক যুৱতীক চাকৰি দিয়ালৈকে কোনে কৰিছে কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে গতিকে শ্ৰদ্ধাৰ ৰাইজ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা সকলোৱে থিয় হৈ হাত চাপৰি বজাবলৈ অনুৰোধ কৰিছোঁ আৰু তেখেতক আশীৰ্বাদ দিবলৈ অনুৰোধ কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আৰু দীঘলীয়াকৈ নকওঁ আপোনালোকে অধীৰ আগ্ৰহেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণ শুনিবলৈকে ৰৈ আছে আমি যেতিয়াই মিটিং পাতোঁ মাত্ৰ আপোনালোকক কওঁ আপোনালোকে ইয়ালৈকে দৌৰি আহে কাক চাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাবলৈ আৰু আহিম আৰু মাতিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু আপোনালোক আহিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাবলৈ এই আশা কৰি এই অনুৰোধ কৰি মই বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ ভাৰত মাতা কি হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী বহুত ধন্যবাদ জাগিৰোড সমষ্টিটোক অভিভাৱকত্ব নেতৃত্ব আৰু অবিশ্ৰান্ত পৰিশ্ৰমেৰে এক নতুন চিনাকি প্ৰদান কৰা সন্মানীয় মন্ত্ৰী মহোদয়ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত আহি উপস্থিত হৈছেহি অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া তেখেতকো আমাৰ অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ হেল্ল' এইটোতে ক'ব পাৰিব এইটো বেয়া খুব এইটোতে ক'ব এইটো মই চোৱা নাছিলোঁ এইটোতে ক'ব শ্ৰদ্ধাৰ ৰাইজ জাগিৰোডক উত্তৰ পূৰ্বৰ দুৱাৰমুখ আৰু দেশৰ ভিতৰতে এখন অগ্ৰণী চহৰ হিচাপে প্ৰতিষ্ঠা কৰাত অগ্ৰণী ভূমিকা পালন কৰা মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত বিগত সময়ছোৱাত নানান উন্নয়নমুখী প্ৰকল্পৰে উদ্ভাসিত হৈছে জাগিৰোড তথা মৰিগাঁও তাৰে এটি ৰেঙনি আপোনাসৱৰ সন্মুখত দৃশ্য শ্ৰব্য উপস্থাপনেৰে আগবঢ়াবলৈ বিচাৰিছোঁ পূৰণ হ'ল জাগিৰোড তথা মৰিগাঁও জিলাবাসীৰ দীৰ্ঘদিনীয়া সপোন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কপিলীৰ নৱনিৰ্মিত দলং মুখ্যমন্ত্ৰী মহোদয়ৰ উপজা দিনটোতেই আমি পালোঁ এক অমূল্য উপহাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেন ৰৌদ্ৰোজ্জ্বল চানেকি অতুল্য সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ হয় দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত মুকলি কৰা হ'ল কপিলীৰ ওপৰৰ নৱনিৰ্মিত দলং বিকাশৰ ভাগীৰথী বোৱাই জাগিৰোডবাসীক ইটোৰ পিছত সিটো উপহাৰ দি অহা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ জন্মদিনতেই বহু প্ৰতীক্ষিত দলংখন মুকলি কৰি ৰাইজক দিলে আন এক অমূল্য উপহাৰ বিগত 2023 বৰ্ষৰ ডিচেম্বৰত জাগিৰোডত পঞ্চ প্ৰকল্প উদ্বোধন কৰাৰ পিছত জাগিৰোডৰ উন্নয়নৰ যাত্ৰাত সংযোজিত হ'ল আন এক নতুন অধ্যায়
ধন্য আমি জাগিৰোড সমষ্টিবাসী প্ৰতিশ্ৰুতি পূৰণ কৰি জাগিৰোডত সম বিকাশৰ সুকীয়া মাত্ৰা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি চিৰকৃতজ্ঞ উল্লেখ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আৰু জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ নিখুঁত পৰিকল্পনাৰ অংশস্বৰূপে জাগিৰোডৰ লগতে সমগ্ৰ জিলাখনতে কৃষিৰ পৰা উদ্যোগলৈ ৰাস্তা ঘাটৰ পৰা দলঙলৈ আন্তঃগাঁথনিৰ পৰা চিকিৎসালয়লৈ সম উন্নয়নৰ নব্য দিগন্তৰ সূচনা হৈছে তাৰেই নিদৰ্শন দাঙি ধৰি জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ অত্যাধুনিক প্ৰেক্ষাগৃহ চাইকেল ট্ৰেক গড়কাপ্তানি বিভাগৰ আটকধুনীয়া বাংলো জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয় ৰেলৱেৰ উৰণ সেতু অভিলাষী আঁচনিৰ সুফল পাইছে ৰাইজে ইতিমধ্যে দ্ৰুত গতিত জাগিৰোড সমষ্টিৰ বঘৰাস্থিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণ হৈ আছে আৰু শীঘ্ৰেই ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব সমান্তৰালভাৱে লাহৰীঘাটৰ পৰা মায়ঙলৈ মহাবাহুৰ পাৰে পাৰে সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা মথাউৰিয়ে কৃষকসকলৰ মাজত কৰিছে আশাৰ সঞ্চাৰ কৃষি ক্ষেত্ৰলৈ আহিছে উৎপাদনৰ জোৱাৰ লগে লগে বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ নিজৰ সমষ্টিক শীৰ্ষ 5টা সমষ্টিত স্থান নিশ্চিত কৰাৰ সপোনো যেন আৰু এধাপ আগুৱাবলৈ সক্ষম হৈছে আনহাতে বিকাশৰ পবিত্ৰ গংগা বয়াই অনা ৰাজ্যৰ গতিশীল মুখ্যমন্ত্ৰী বিচক্ষণ ৰাজনীতিক কৰ্মোদ্যমী অক্লান্ত যোদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপজা দিনটোতেই মুকলি কৰিলে কপিলীৰ নৱনিৰ্মিত দলংখন এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী মহোদয়ক জাগিৰোডবাসীৰ তৰফৰ পৰা জনাইছো আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন উপজা দিনৰ এই আকাশ ৰোদ উন্মুখ শুভেচ্ছা স্বকীয় শৈলীৰে তেখেতৰ সবল নেতৃত্বত ৰাজ্যজুৰি বৈ থাকক প্ৰগতিৰ ফলগুধাৰা শ্ৰদ্ধা ৰাইজ এতিয়া মৰিগাঁওবাসী ৰাইজৰ প্ৰতি সম্বোধন আগবঢ়াবলৈ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কেনেকুৱা খবৰ সকলোৰে একদম ভাল সঁচাই ভালনে তেতিয়ালে মোৰ লগত একদম ডাঙৰ কৰি ক'ব भारत माता की नरेंद्र मोदी बहुत बहुत धन्यवाद सभात उपस्थित অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জাগিৰোড সমষ্টিৰ ৰাইজৰ হিয়াৰ আমঠু সন্মানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া আমাৰ সকলোৰে সন্মান আৰু আদৰৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া তিৱা অট'নমাছ কাউন্সিলৰ CM জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা দেৱজিৎ দাস ডাঙৰীয়া ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া পল্লৱ বৰদলৈ ডাঙৰীয়া মল্লিকা বৰদলৈ ডাঙৰীয়া চন্দন দাস ডাঙৰীয়া সুৰেশ বৰা ডাঙৰীয়া জিলা আৰক্ষী অধীক্ষককে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু উপস্থিত যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি অসমৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন অলপ আগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ দেশৰ বাৰ্ষিক বাজেট সদনত উত্থাপন কৰিছে আজিৰ বাৰ্ষিক বাজেটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ঘোষণা কৰিছে যে বছৰি 12 লাখ টকালৈকে যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকে
আজিৰে পৰা এটকাও ইনকাম টেক্স দিব নালাগে। এই আগতে 7 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিলে ইনকাম টেক্স দিবলগীয়া হৈছিল। চৰকাৰী কৰ্মচাৰী আৰু মধ্যবিত্ত লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ বহুখিনি টকা টেক্স হিচাপে চৰকাৰক দিবলগীয়া হৈছিল। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে 12 লাখ টকালৈকে আয়কৰ নিদিয়া যি এই যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাক সকলোকে প্ৰেৰণা যোগাব, ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আগবাঢ়ি যাবলৈ মধ্যবিত্ত জনগণক প্ৰেৰণা যোগাব। কংগ্ৰেছ চৰকাৰৰ দিনত 3 লাখ টকাতকৈ এটকাও যদি আমি বেছি উপাৰ্জন কৰিছিলোঁ, আমি আয়কৰ দিব লাগিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাক পৰ্যায়ক্ৰমে 5 লাখ, তাৰপিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে আমি ইনকাম টেক্স দিব নালাগে, তাৰ এক বিশাল ব্যৱস্থা আজিৰ বাজেটত উল্লেখ কৰিলে। আজিৰ বাজেটত অসমৰ বাবেও এক নতুন দিগন্তৰ সূচনা হৈছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপনৰ যোগেদি আমি অসমত নতুন ঔদ্যোগিকৰণৰ এক নতুন দিগন্তৰ উন্মেষ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ হ'বলগীয়া এই জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে এই বছৰৰ নৱেম্বৰ মাহত প্ৰথম নিৰ্মাণৰ কাম আৰম্ভ কৰিব আৰু প্ৰতিদিনে 48 মিলিয়ন চিপছ জাগিৰোডত নিৰ্মাণ কৰি আমেৰিকাৰ প্ৰতিখন গাড়ী যাতে জাগিৰোডৰ চিপছৰ ওপৰত চলে, তেনে এক বিশাল যুগান্তকাৰী ঘটনা আমাৰ ৰাজ্যখনত সংঘটিত হ'বলৈ গৈ আছে। আজি তাৰ লগতে ৰজিতা খুৱাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আকৌ এটা নতুন ঘোষণা কৰিলে যে আমাৰ অসমৰ নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া এমনিয়া সাৰ উৎপাদন কৰিব পৰা প্ৰায় 15,000 কোটি টকা ব্যয়েৰে আৰু এটা নতুন উদ্যোগ নিৰ্মাণ কৰা হ'ব। আমাৰ ৰাজ্যৰ প্ৰগতিৰ বাবে ইমান ডাঙৰ যুগান্তকাৰী সিদ্ধান্ত আমাৰ কোনো প্ৰধানমন্ত্ৰীয়ে আগতে ল'ব পৰা নাছিল। উত্তৰ পূৰ্বক আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশাল প্ৰচেষ্টাক মই আকৌ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। মই ব্যক্তিগতভাৱে কাকতলীয়া সংযোগেই হওক বা আন যিয়েই নহওক কিয়, মোৰ উপজা দিনৰ দিনটোতেই নামৰূপৰ ৰাইজৰ বাবে আৰু অসমৰ ৰাইজৰ বাবে এই সুখবৰ আহিলে মই পৰম পিতাক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো মৰিগাঁও ৰাইজৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ দিন। জাগিৰোড আৰু মৰিগাঁওক একত্ৰিত কৰিবৰ বাবে ভাৰত চৰকাৰে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছিল। যি অসুবিধাৰ কাৰণেই নহওক কিয়, আমাৰ জাগিভকত গাঁৱৰ যিখন দলং সেই সময়ত আমি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। আমাৰ ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ প্ৰচেষ্টাত আৰু ভাৰত চৰকাৰৰ উদাৰ আৰ্থিক সাহায্যত আজি আমি 73 কোটি টকা ব্যয় কৰি জাগিভকত গাঁৱৰ এই দলংখন আপোনালোকৰ বাবে উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ। এই দলংখনে জাগিৰোড আৰু মৰিগাঁৱৰ দূৰত্ব কমাব,
ৰাইজৰ আশা আকাংক্ষাক পূৰণ কৰিব আৰু এখন নতুন জাগিৰোড আৰু নতুন মৰিগাঁৱৰ নিৰ্মাণৰ স্বপ্নক আজি সাকাৰ ৰূপ প্ৰদান কৰিব। আজিৰ এই সুন্দৰ দিনটোত মই জাগিৰোডবাসী ৰাইজ আৰু মৰিগাঁৱৰবাসী ৰাইজক উষ্ণ অভিনন্দন জনাইছোঁ। বিধায়ক পীযুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰীকো আজিৰ এই দিনটোত মই উষ্ণ অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই দলংখনৰ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে লোৱা প্ৰচেষ্টাক আজি মই আকৌ এবাৰ শলাগ লৈছোঁ আৰু এই প্ৰচেষ্টাৰ লগত জড়িত আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু মুখ্য অভিযন্তা দেৱজিৎ দাস ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মৰিগাঁও জিলাৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু প্ৰাকৃতিকভাৱে সমৃদ্ধ এক অসমৰ ঐতিহাসিক জিলা। শিলাচাঙৰ খলা ৰজাৰ কীৰ্তিচিহ্নসমূহে অঞ্চলটোৰ ঐতিহাসিক ৰাজকীয় শাসন ব্যৱস্থাৰ নিদৰ্শন দাঙি ধৰে। গোভা ৰজা আৰু ৰাজ পৰিয়ালৰ স্মৃতি বিজড়িত এই অঞ্চলটিৰ পৰম্পৰাগত গৰিমামণ্ডিত ইতিহাসৰ কথা জোনবিল মেলাই আমাক প্ৰতি বছৰে সোঁৱৰাই দিয়ে। জিলাখনৰ পবিতৰা আমাৰ ৰাজ্যৰ অন্যতম আকৰ্ষণৰ স্থলী। মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ। মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাছখিলা পাহাৰৰ ওপৰত থকা মন্দিৰ, কানাই বৰশী বোৱা শিল, গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চ পাণ্ডৱৰ স্বৰ্গ যাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটো পূৰ্ণ হৈ আছে। জাগিৰোডৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে আমাৰ ৰাজ্যৰ অৰ্থনীতিলৈ এক যুগাত্ম বৰঙণি আগুৱাই আহিছে। মৰিগাঁৱত সিঁচৰিত হৈ থকা মন্দিৰসমূহে অঞ্চলটোৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে। দেওশাল মন্দিৰ আজি ধৰ্মীয় পৰ্যটকৰ আকৰ্ষণীয় স্থানত পৰিণত হৈছে। গোভা ৰজাৰ এই মন্দিৰত গোভা ৰজাই পূজা পাতল কৰিছিল। সীতা জখলা দুগ্ধ উৎপাদন সমবায় সমিতি আমাৰ আত্মনিৰ্ভৰশীল অসমৰ এক গৌৰৱময় পৰিচয়। সেইদৰে ব্ৰহ্মপুত্ৰৰ বালিচৰ আৰু পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটনৰ জনপ্ৰিয় ঠাই। অসমৰ সাহিত্য জগতৰ কাণ্ডাৰী পুৰুষ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান হৈছে আহঁতগুৰি। ঊনবিংশ শতিকাৰ এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা অৱদান সদায়ে স্মৰণীয় হৈ ৰ'ব। আহঁতগুৰিৰ ম'হ যুঁজৰো এক চহকী ঐতিহ্য আছে। উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি আহঁতগুৰিৰ ম'হ যুঁজক ঐতিহাসিক ক্ৰীড়া হিচাপে স্বীকৃতি দি ইয়াক যাতে প্ৰতি বছৰে পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে অতি সোনকালে বিধানসভাত প্ৰয়োজনীয় আইন মঞ্জুৰি কৰিবৰ বাবেও ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে বছৰি আমি আহঁতগুৰিৰ ম'হ যুঁজৰ খেল আমি চাবলৈ সক্ষম হওঁ। মৰিগাঁও জিলাৰ সম্পদ আৰু সম্ভাৱনাক বিশেষ গতি দি জাগিৰোডত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু টাটা কোম্পানীয়ে নিৰ্মাণ কৰিব বিচৰা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আজি সমগ্ৰ বিশ্বতে খলকনি তুলিছে। কেইদিনমান আগতে মই জাপানত গৈছিলোঁ, দক্ষিণ কোৰিয়াত গৈছিলোঁ আৰু প্ৰতিগৰাকী বিনিয়োগকাৰীয়ে মোক সুধিছিল জাগিৰোড ক'ত আৰু জাগিৰোডত কেনেকৈ যাব পাৰি। চাওঁতে চাওঁতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আজি জাগিৰোডক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঔদ্যোগিক স্থানলৈ ৰূপান্তৰ কৰিছে।
শ্ৰদ্ধাৰ ৰাইজ, আজি এই বিকাশৰ গতিক আৰু এক নতুন মাত্ৰা প্ৰদান কৰি যোৱা মাহত মৰিগাঁৱত অসম চৰকাৰে অনুষ্ঠিত কৰা কেবিনেটত আমাৰ মৰিগাঁও জিলাৰ বিকাশৰ বাবে আমি 292 কোটি টকাৰ অনুমোদন দিবলৈ সক্ষম হৈছিলোঁ। অহা কেইটামান দিনৰ ভিতৰতে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে মৰিগাঁৱত চেণ্ট্ৰেল স্কুল, যিখন জাগিৰোডৰ ৰাইজৰ বহুদিনীয়া ডিমাণ্ড আছিলে যে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈ যোৱাৰ পিছত চেণ্ট্ৰেল স্কুলখনো বন্ধ হৈ গৈছিল, তাৰ অৱস্থা অৱনমিত হৈছিল। আমি এতিয়া নতুন কৰি চেণ্ট্ৰেল স্কুল সেই স্থানতে নিৰ্মাণ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু ভাৰত চৰকাৰেও ইতিমধ্যে তাৰ অনুমোদন জনাইছে। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে এই যি আমাৰ মৰিগাঁৱৰ জিলাক লৈ আমি যি বিকাশৰ সপোন দেখিছোঁ, গুৱাহাটীৰ ৰিং ৰোডে জাগিৰোডক গুৱাহাটীৰ আৰু ওচৰ চপাই লৈ যাব। জাগিৰোডৰ সমীপতে নাৰেংগী কুৰুৱাৰ মাজত দলং আৰু গুৱাহাটীক সামৰি 6 লেনযুক্ত ৰিং ৰোডে মৰিগাঁৱক দৰং, বাইহাটা চাৰিআলি, ৰঙিয়া এফালেদি আৰু আনফালেদি গুৱাহাটী মহানগৰীক মাত্ৰ 10 কিলোমিটাৰৰ দূৰত্বলৈ লৈ আহিব। এনে এক ব্যৱস্থাই জাগিৰোডক অসমৰ ভিতৰতে আটাইতকৈ বিকশিত সমষ্টিলৈ ৰূপান্তৰ কৰিব। জাগিৰোডৰ ৰাইজে অনুভৱ কৰিব যে আজি জাগিৰোড গুৱাহাটীৰ যিকোনো সমষ্টিৰ লগতে ফেৰ মাৰিব পৰা এটা আধুনিক বিকশিত সমষ্টি। ইয়াৰ লগে লগে জাগিৰোডৰ বিকাশ কৰিবলৈ যাওঁতে আমাৰ তিৱা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত সংস্কৃতি আৰু ভূমিৰ অধিকাৰক কোনোপধ্যে যাতে আমি ক'তো অলপো ক্ষতি হ'বলৈ নিদিওঁ তাৰ ব্যৱস্থাও আমি গ্ৰহণ কৰিছোঁ, যাতে ট্ৰাইবেল বেল ব্লক আৰু তিৱা লোকসকলৰ ঐতিহ্যমণ্ডিত চহকী কলা কৃষ্টি আৰু আমি ভূমিৰ অধিকাৰক সংৰক্ষিত কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া আমাৰ স্বপ্ন হৈছে জাগিৰোডক ভূটানৰ লগত সম্পৰ্কিত কৰা। ভূটানৰ লগত জাগিৰোডৰ সম্পৰ্ক স্থাপন কৰিবলৈ আমি 132 কিলোমিটাৰ এটা ডাঙৰ নেশ্যনেল হাইৱে বনাবৰ বাবে আমি লাহে লাহে আগবাঢ়িছোঁ। আমাৰ লক্ষ্য হ'ল জাগিৰোডৰ পৰা বাচনা ঘাটলৈ 19 কিলোমিটাৰ পথ নিৰ্মাণ কৰা, বাচনা ঘাটৰ পৰা বুঢ়ীগাঁৱলৈ 40 কিলোমিটাৰ পথ নিৰ্মাণ কৰা আৰু বুঢ়ীগাঁৱৰ পৰা ব্ৰহ্মপুত্ৰক দলঙেদি সংযোগ কৰি ৰৌতাৰে চামৰং হৈ ওদালগুৰি হৈ ভূটানলৈ এটা নেশ্যনেল হাইৱে নিৰ্মাণ কৰা। এই আঁচনিটোৱে মধ্য অসমৰ সমগ্ৰ জীৱন যাত্ৰাৰ পৰিৱৰ্তন কৰিব আৰু জাগিৰোডক ভূটানৰ লগত, গুৱাহাটীক ভূটানৰ লগত, মৰিগাঁও লাহৰীঘাট হৈ ৰৌতা ওদালগুৰি হৈ সংযোগ স্থাপন কৰিব। মই বিশ্বাস কৰোঁ যে এই গোটেই আঁচনিটোক আগবঢ়াই লৈ যাবলৈ অহা কিছু সময়ৰ ভিতৰতে আপোনালোকে মৰিগাঁও আৰু দৰং সংযোগী লাহৰীঘাট দলঙৰ ভাৰত চৰকাৰে মঞ্জুৰি দিয়া ঐতিহাসিক ঘোষণাৰ কথাও কেইদিনমানৰ ভিতৰতে, কেইটামাহমানৰ ভিতৰতে আপোনালোকে শুনিবলৈ পাব, যিয়ে মধ্য অসমৰ সমগ্ৰ অৰ্থনৈতিক প্ৰতিচ্ছবিখন বদলাই পেলাব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যখনক কেন্দ্ৰ কৰি এনে বিশাল সপোন দেখাৰ সাহস আমি কেতিয়াও কৰা নাছিলোঁ। গুৱাহাটীদি ৰিং ৰোড হ'ব, জাগিৰোডৰ পৰা ভূটান সংযোজিত হ'ব, কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড ৰোড হ'ব, সুৰংগৰ মাজেৰে গোলাঘাট আৰু বিশ্বনাথক সংযোজিত কৰা হ'ব,
জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব নামৰূপত অত্যাধুনিক 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হ'ব এনে বিকাশৰ কৰ্মযজ্ঞ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ আজি তিনিচুকীয়া জিলাত ধলা খদিয়াত ব্ৰহ্মপুত্ৰৰ দলং হৈছে বগীবিলত ব্ৰহ্মপুত্ৰৰ দলং হৈছে শিৱসাগৰ দিচাংমুখ টেকেলিফুটাক কেন্দ্ৰ কৰি আৰু এখন নতুন দলঙৰ আমি পৰিকল্পনা কৰি আছোঁ যোৰহাট মাজুলী লখিমপুৰক সংযোজিত কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ নুমলীগড় গহপুৰৰ মাজত সুৰংগৰ নিৰ্মাণ কলিয়া ভুমুৰাৰ মাজত দুখনকৈ দলং মৰিগাঁও আৰু দৰঙক সংযোগ কৰি দলং তাৰ সমান্তৰালভাৱে নাৰেংগী কুৰুৱাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং শৰাইঘাটৰ দ্বিতীয় দলং পলাশবাৰী শুৱালকুছিৰ মাজত আকৌ ব্ৰহ্মপুত্ৰৰ দলং আৰু ধুবুৰী ফুলবাৰীৰ মাজত অসম আৰু বাংলাদেশৰ চিটাগং পোৰ্টক সন্নিবিষ্ট কৰি 16 কিলোমিটাৰৰ বিশাল দলং অসমৰ ব্ৰহ্মপুত্ৰক সামৰি যোৱা প্ৰত্যেকখন জিলাতেই আজি আমি একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ পৰিকল্পনা আৰু আগবাঢ়ি যাব পাৰিছোঁ আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি 20খনকৈ বিশ্ববিদ্যালয় নিৰ্মাণৰ সপোন দেখিছোঁ আজি আমাৰ ৰাজ্যখনত 24খন মেডিকেল কলেজ নিৰ্মাণৰ সপোন দেখিছোঁ আজি ৰাতিপুৱা অসমৰ 14তম মেডিকেল কলেজ হিচাপে গুৱাহাটীত আমি এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ দুৱাৰ মুকলি কৰিছোঁ অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথত নতুন মেডিকেল কলেজ হ'ব আৰু দ্বিতীয় বছৰত মৰিগাঁও আমাৰ মৰিগাঁওৰ লগতে চৰাইদেউ এই জিলাত আমাৰ মেডিকেল কলেজে সপোনবিলাক বাস্তৱত ৰূপায়িত হ'ব চাওঁতে চাওঁতে অসমত আমি 24খনকৈ মেডিকেল কলেজ পাবলৈ সক্ষম হ'ম 20খন বিশ্ববিদ্যালয় 24খন মেডিকেল কলেজ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আজি আমাৰ অসমে এক নতুন দিগন্তলৈ গতি কৰিছে অসমৰ ৰাইজে আমাৰ চৰকাৰখনক আগবঢ়োৱা প্ৰতিটো আশীৰ্বাদক আমি অসমৰ বাবে বিকাশৰ কৰ্মযজ্ঞলৈ ৰূপান্তৰ কৰাৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিছিলোঁ আৰু আজি আমাৰ চৰকাৰে চতুৰ্থ বছৰত ভৰি দিয়াৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি নতুন পদক্ষেপেৰে আগবাঢ়িছোঁ আজি আমাৰ ৰাজ্যখনৰ যুৱকসকলে যাতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কাম কৰিব পাৰে ডিপ টেক AI দৰে ইণ্ডাষ্ট্ৰীত যাতে কাম কৰিব পাৰে আমি জাগিৰোডত ভাৰতৰ প্ৰথমখন প্ৰযুক্তিৰ বিশ্ববিদ্যালয় আমি জাগিৰোডত স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছোঁ এই বিশ্ববিদ্যালয়খনে পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ডিপ টেক ছেমি কণ্ডাক্টৰ এই ধৰণৰ আধুনিক প্ৰযুক্তিৰ ওপৰত শিক্ষা প্ৰদান কৰিব আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে এই বিশ্ববিদ্যালয়খনে অসমৰ শিক্ষা ব্যৱস্থালৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব শ্ৰদ্ধাৰ ৰাইজ আজি আমি এক বিকাশৰ সপোন দেখিছোঁ 10 বছৰ আগতে 15 বছৰ আগতে এনে কল্পনাও আমি কৰিব পৰা নাছিলোঁ নগাঁও দৰঙৰ মাজত দলং অলপ আগুৱাই গৈ নাৰেংগী কুৰুৱাৰ মাজত দলং অলপ আগত গৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং অলপ আগত গৈ শৰাইঘাটৰ দলং অলপ আগত গৈ পলাশবাৰী শুৱালকুছিৰ দলং অলপ আগত গৈ ধুবুৰী গোৱালপাৰাৰ দলং এনে বৃহৎ সপোন আমাৰ ৰাজ্যই কেতিয়াও দেখিব পৰা নাছিল আজি এই সকলোবোৰ স্বপ্ন এই সকলোবোৰ আমাৰ সপোন ৰূপায়ণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদাৰভাৱে
আমাৰ ৰাজ্যখনক সহায় কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশত আমি ৰাজ্য চৰকাৰখনে অসমক এক নতুন দিগন্তলৈ আগুৱাই লৈ যাব পাৰিছোঁ প্ৰতিটো অসম বন্ধ প্ৰতিটো মধ্য অসম বন্ধ প্ৰতিটো নামনি অসম বন্ধ প্ৰতিটো উজনি অসম বন্ধৰ ফল আছিল একোখনকৈ কম ব্ৰহ্মপুত্ৰৰ দলং একোখনকৈ কম বিশ্ববিদ্যালয় একোখনকৈ কম মহাবিদ্যালয় আজি আমাৰ দল সংগঠনসমূহে এই বন্ধ ঘোষণাৰ আটাইতকৈ ঋণাত্মক সংস্কৃতিবোৰ এৰি দিয়াৰ লগে লগে আমাৰ অসমখন এখন বাগিচাত যি ধৰণে সুন্দৰ ফুলবোৰ ফুলি উঠে তেনেকৈ আজি চাৰিওফালে আমাৰ অসমখন সুন্দৰ ফুল আৰু মুকুতাৰ মালেৰে এক নতুন অসমলৈ আমি পৰিৱৰ্তন কৰিব পাৰিছোঁ মই আমাৰ ৰাজ্যবাসীক অনুৰোধ কৰিম এখন আন্দোলন বিবৰ্জিত অসম এখন হিংসা বৰ্জিত অসম এখন শান্তিপূৰ্ণ অসমে আমাৰ ৰাজ্যখনক কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব তাক মই বিশ্বাস কৰোঁ মই অসমৰ ৰাইজক আহ্বান কৰিম আহক আন্দোলন নকৰা বন্ধ ঘোষণা নকৰা হিংসাৰ প্ৰতি বিৰোধিতা কৰা এই নতুন সংস্কৃতি আমাৰ জাতীয় জীৱনত আমি নিৰ্মাণ কৰোঁ আৰু তেনে সংস্কৃতি যেতিয়াই আমাৰ নিৰ্মাণ হ'ব জাগিৰোডত মেডিকেল কলেজ আহিব সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিব ৰেইলেট ইণ্ডাষ্ট্ৰী আহিব জাগিৰোডত ভূটানৰ লগত সংযোজিত হ'ব আৰু যেতিয়াই অসমত আন্দোলন বন্ধ ঘূৰি আহিব আমি নিৰাশাৰ মাজত এখন দুখ আৰু কষ্টৰ মাজৰ অসমলৈ উভতি যাব লাগিব সেইবাবে মই অসমৰ যুৱক সমাজক আহ্বান জনাম যে আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম আন্দোলন বিবৰ্জিত অসম হিংসা বিবৰ্জিত অসম এখন শান্তিপূৰ্ণ অসম আত্মবিশ্বাসেৰে পৰিপূৰ্ণ অসম শ্ৰদ্ধাৰ ৰাইজ বিকাশৰ এই কৰ্মযজ্ঞৰ লগতে সমান্তৰালভাৱে অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ জনতাক সকাহ দিবৰ বাবে আমি এটাৰ পিছত এটাকৈ কৰ্মসূচী আগবঢ়াই লৈ গৈছোঁ যোৱা কেইদিনমান আগতে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ 25,000 নামঘৰলৈ আমাৰ ৰাজ্য চৰকাৰে উদাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা মই ঘোষণা কৰিছিলোঁ যোৱাকালিৰ কেবিনেটত অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ নিৰ্বাচন 31 মাৰ্চৰ ভিতৰত সম্পন্ন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ বাবে আমি হাতত লোৱা আঁচনিখনৰো হিতাধিকাৰীৰ তালিকা মাৰ্চ মাহৰ আগতে চূড়ান্ত কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 1 লাখ চৰকাৰী চাকৰি দিয়াৰ পিছত আৰু 50,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ দিশত আমি ধাৱমান হৈছোঁ চৰকাৰী চাকৰিৰ লগে লগে আত্মবিশ্বাসী এখন নতুন যুৱক সমাজ নিৰ্মাণৰ বাবে প্ৰতিগৰাকী যুৱকক 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই তেওঁলোকক আত্মনিৰ্ভৰ একোজন উদ্যোগী ব্যৱসায়ী ৰূপে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি আৰম্ভ কৰিছোঁ অসমৰ শিক্ষা জগতত বিশেষকৈ নাৰী শিক্ষালৈ এক বৈপ্লৱিক পৰিৱৰ্তন নমাই আনিবৰ বাবে নিযুত মইনাৰ দৰে আঁচনি আজি আমি গৌৰৱেৰে সৈতে ৰূপায়ণ কৰিছোঁ অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সকাহ দিবৰ বাবে এই বছৰত চাউলৰ লগতে দালি নিমখ আৰু চেনিও ৰেচন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ ৰাজ্যত ধান ক্ৰয়ৰ বাবে
কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দামৰ লগতে ৰাজ্য চৰকাৰৰ পৰাও অহা বছৰৰ পৰা ধান আৰু সৰিয়হ তেল ক্ৰয় কৰিবৰ বাবে আমি ৰাজ্য চৰকাৰৰ পৰাও বিশেষ বনাছ ঘোষণা কৰাৰ এক নতুন যুগান্তকাৰী নীতি আমি আৰম্ভ কৰিব খুজিছোঁ, যাতে আমাৰ ৰাজ্যখনক এক নতুন কৃষি বিপ্লৱলৈ আমি আগুৱাই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদত আমি এখন নতুন অসম নিৰ্মাণৰ কামত ব্ৰতী হৈছোঁ। আমাৰ জীৱনৰ প্ৰতিটো পল আৰু প্ৰতিটো ক্ষণ এখন নতুন অসম নিৰ্মাণৰ বাবে আমি সমৰ্পণ কৰিছোঁ। আমি অসমৰ ৰাইজে একেলগে লগ হৈ এনে এক নতুন অসমৰ কল্পনা কৰিছোঁ, যিখন অসমত প্ৰতিগৰাকী অসমীয়াই বীৰ লাচিতৰ বংশধৰ হিচাপে পৰিচয় দিব পাৰে। আমি এনে এখন অসম বিচাৰিছোঁ, যিখন অসমে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আধুনিক অসম নিৰ্মাণৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব পাৰে। আমি এনে এখন অসম নিৰ্মাণৰ সপোন দেখিছোঁ, যিখন অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত নিৰ্মাণত গঠনমূলকভাৱে বৰঙণি আগবঢ়াব পাৰে। জাগি ভকত গাঁৱৰ এই দলঙৰ নিৰ্মাণৰ সম্পূৰ্ণকৰণে আত্মবিশ্বাসী অসমৰ আকৌ এবাৰ পৰিচয় দাঙি ধৰে। যিসকল সন্মানীয় সাংবাদিক আৰু কংগ্ৰেছ দলৰ নেতা পালি নেতাই জাগি ভকত গাঁও দলংখন সম্পূৰ্ণ নোহোৱাৰ বাবে ইমান দিনে আমাক সমালোচনা কৰি আছিল, আজি তেখেতসকলক মই আহ্বান জনাম, সাহসেৰে নতুন অসমৰ বাবে আজি এটা ভাল শব্দ এই দলংখন নিৰ্মাণৰ বাবে আপোনালোকে লিখক, যাতে আমি সকলোৱে মিলি এখন ইতিবাচক অসম নিৰ্মাণৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰোঁ। আমাৰ এই সমষ্টিৰ সাংসদ বা বিভিন্নজনে এই দলংখন নিৰ্মাণক লৈ সমালোচনা কৰিছিল। আজি তেখেতসকলক মই আহ্বান জনাম, যেতিয়া এই দলঙেদি আপোনালোকে গাড়ী লৈ পাৰ হৈ যাব, এবাৰৰ বাবেও আমাৰ অসমৰ লোক নিৰ্মাণ বিভাগক ধন্যবাদ দিব যে আমি এই কাম কৰি দেখুৱালোঁ, সাহসেৰে কৰি দেখুৱালোঁ আৰু আমাৰ প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰি দেখুৱালোঁ। এইখনে অসম আমি নিৰাশাৰ পৰিৱৰ্তে আশাৰ অসম নিৰ্মাণ কৰিব খুজিছোঁ। হাজাৰ সমালোচনাৰ পিছতো আমি পথৰ পৰা আঁতৰি নগৈ আমি স্থিতপ্ৰজ্ঞ হৈ নতুন অসমৰ নিৰ্মাণৰ কামত আমি নিজকে সমৰ্পণ কৰিব খুজিছোঁ। সমালোচনাই আমাক ঢুকি নাপায়, অসমৰ ৰাইজৰ আশীৰ্বাদেই আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে আৰু এই আশীৰ্বাদেই আমাৰ জীৱনৰ সঞ্জীৱনী সোধা আৰু এই আশীৰ্বাদক শিৰত তুলি লৈ আমি এখন নতুন অসম, বিকশিত অসম, মোৰ জননী জন্মভূমি অসম মাতৃক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কামত আমি ব্ৰতী হৈ ল'ম। পুনৰ এবাৰ সেই বিনম্ৰতাৰে সৈতে সেই প্ৰতিশ্ৰুতি আগবঢ়াই মৰিগাঁও জাগিৰোডবাসী ৰাইজক আজিৰ এই প্ৰাপ্তিৰ আনন্দৰ দিনা আকৌ এবাৰ মোৰ অজস্ৰ শুভকামনা যাচি মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীক অযুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। অফুৰন্ত কৰ্মস্পৃহা আৰু দূৰদৰ্শিতাৰে অসমক শ্ৰেষ্ঠত্বৰ দিশে আগুৱাই লৈ যোৱা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ এই বিশেষ দিনটোত আমাৰ মাজত পাই আমি সকলো কৃতজ্ঞ তথা গৌৰৱান্বিত হৈছোঁ। তেখেতৰ সবল নেতৃত্বত অসমৰ শ্ৰেষ্ঠত্বৰ উচ্চ শিখৰত আৰোহণৰ যাত্ৰা অব্যাহত থাকক, তাৰেই আন্তৰিক কামনা কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি আহি আনুষ্ঠানিক সভাৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। আজিৰ অনুষ্ঠানটিৰ সৌষ্ঠ বৃদ্ধি কৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত বিৰাজমান বিশিষ্ট অতিথিসকল, সন্মুখত আসন গ্ৰহণ কৰি থকা আমন্ত্ৰিত অতিথিসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল, প্ৰচাৰ মাধ্যমৰ বিষয়া কৰ্মচাৰীসকল আৰু এই বিশাল জনসভাৰ প্ৰতিজন ব্যক্তিকে শলাগ আগবঢ়াই ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠানৰ সমাপন কৰিবলৈ আগবাঢ়িছোঁ।